एक सेकेंड अलग तुम सही ठीक है Good morning to all of you. this box of Today that under the movement of Speaks Asia Consumer Protection and under the banner of Speaks Asia, in association with Indian Red Cross Society Assam State branch, we are going to organize the one-day-long blood donation camp today here in the Indian Red Cross Society Red Cross Hospital. So we are very happy that to grace this occasion, our Honorable Chairman of Indian Red Cross Society, Mrs. Netra Devi Madam, has arrived and she has already inaugurated the camp. And we have with us Mr. Pramod Moran, he is Executive Secretary of Indian Red Cross Society. We have our other officials. We have our Dr. Sir, Dr. Deka Sir. We have our Dr. Das Sir. Our another organizer, Mr. Talukdar, Polite Sir. And from the side of Speaks Asia, we have so we are very glad that all the donors have come to associate with this big movement, in this noble movement. So we welcome all of you and we hope the movement, the whole program will be ended up successfully. So now I request our chairman in Indian Red Cross Society Assam State branch to deliver a speech to all of you, and Mr. Madundar, Chandra Madundar, will take his time and say something about this whole program and this blood donation meeting. Good morning, Good morning. Association. Social activity all over India. Program প্ৰথমতে আমি ৰেড ক্ৰছ ছ'চাইটিক আমি ধন্যবাদ দিব লাগিব আৰু চেয়াৰমেন বাইদেউ আমি তেওঁলোকৰ অফিচিয়েলসকলে যিমানখিনি আমাক ছাপোৰ্ট কৰিছে এইটো তেওঁলোকক আমি প্ৰথমতে ধন্যবাদ দিব লাগিব আৰু এইটোৰ উদ্দেশ্য হৈছে এটা মুভমেণ্ট আজি এবছৰ ধৰি সুপ্ৰিম কোৰ্টত এই কেছটো সোমাই আছে তেওঁলোকৰ ইনভেষ্টিগেশ্যনৰ টাইম এবছৰ হৈ গ'ল আৰু আজি আমি এটা আউটকাম পোৱা নাই কিন্তু আমি যিটো প্ৰফিট কাম কৰিছিলোঁ সেইটো প্ৰফিট অৰিজিনেলি ভালে আছে যেহেতু আমি তেওঁলোকৰ যিখিনি পেমেণ্ট আমি ৰেগুলাৰলি পাই আছিলোঁ কিন্তু কিছু ইনভেষ্টিগেশ্যনৰ নামত আজি এবছৰ আমাৰ লগত তেওঁলোকে এটা মানে কৰি আছে যাৰ কাৰণে এটা ইনভেষ্টিগেশ্যন এজেঞ্চিজন যিটো আমাৰ এইটো ফেব্ৰুৱাৰী আমাৰ কমিটিটো ষ্টাব্লিছ কৰিছে তেওঁলোকে ৰেজিষ্টাৰ কৰিছে আৰু এটা এছ'চিয়েশ্যন কাৰণ আমি পাৰ্চনেলি গৈ পেলাই কাকো আমি এইটো আপিল কৰিব নোৱাৰোঁ
এটা এছ'চিয়েশ্যন হ'লে হয়তো সুপ্ৰিম কোৰ্টেও শুনিছে আৰু সেই এছ'চিয়েশ্যনৰ জৰিয়তে আমি বহুখিনি ইনফৰ্মেশ্যন পাইছোঁ আৰু সেইকাৰণে এই এছ'চিয়েশ্যনটো চাপৰ্টৰ কাৰণে আৰু আমি যে এছপি আমি অসমতো আছোঁ এইটো কাৰণে আমি এটা ইয়াতে ডনেশ্যন কেম্প এটা পাতিছোঁ ইয়াৰ লগে লগে চিগনেচাৰ কেম্পেইন আছে কেণ্ডেল ডেন্সৰ প্ৰগ্ৰামো আছে ষ্টিকাৰ প্ৰগ্ৰাম আছে এইখিনি আমি আহিলে যাতে আমি ইয়াতে যে আছোঁ সেইটো আমি দেখুৱাইছোঁ যে আমি পেনেলে ইয়াতে আছোঁ ভুক্তভোগী আমি ইয়াতে আছোঁ আমি একো চিনি নাপাওঁ আমি কোম্পানীক ভাল পাইছোঁ যিহেতু সেই কোম্পানীটো আজি ডেটত প্লেন কৰিব পৰা নাই কোম্পানী ডেইলি এজেঞ্চি ইনভেষ্টিগেশ্যনৰ নামত ডেটৰ পিছত ডেট দি গৈ আছে গতিকে আপোনালোকে পাই আছে আৰু আজি আমি চৰকাৰে বিভিন্ন দেশৰ সময় আহিছিলে হয়তো বতৰ অসুবিধাৰ কাৰণে আমি বহুতখিনি মানুহ পোৱা নাই হয়তো এতিয়া ফোন কৰিছে যিটো শিলিগুৰিৰ পৰা আহি আছে আমাৰ এজন ওপৰৰ লিডাৰ এজন বিচাৰ ঘূৰিয়ে তেখেত আহি আছে তেখেত অন দা ৱে আৰু 10-15 মিনিটৰ ভিতৰত তেওঁ তেখেত পাব গতিকে ধন্যবাদ আপোনালোকে ইয়াতে অহাৰ কাৰণে আৰু এবাৰ ধন্যবাদ দিছোঁ আমি ৰেড ক্ৰছ ছ'চাইটিৰ সমূহ কৰ্মকৰ্তা আৰু আমাৰ বাইদেৱে আমাক এইখিনি ধন্যবাদ প্ৰথমতে মই ক'ব লাগে যে স্পিকেচিয়া এটা কোম্পানীও নহয় এছ'চিয়েশ্যনো নহয় মুভমেণ্টটো নহয় এইটো এটা বস্তু যিটো তেওঁলোকে মানৱীয়তাৰ দৃষ্টিত ৰাখি তেওঁলোকে গোটেইবিলাকে একেলগে এৱাৰনেছ কৰি বিভিন্ন ধৰণৰ ছিষ্টেম তেওঁলোকে আৰু সেই এমপ্লয়মেণ্ট জেনেৰেট কৰোঁতে কেৱল এটা কথা ভবা নাছিলে বিভিন্ন ধৰণৰ কথা ভাবিছিলে বিভিন্ন ধৰণে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কথা ভাবিছিলে জেনেৰেশ্যনৰ কথা ভাবিছিলে আৰু can you understand it? Yes, এবছৰ যদি তেওঁলোকে তেওঁলোকৰ বেয়া দিন এই বেয়া দিনৰ ভিতৰত তেওঁলোকে আহি বেয়া দিনৰ ভিতৰত আমি একেলগে আছোঁ অংগবদ্ধৰে কোনো আমি আঁতৰি যোৱা এইটোৱে হৈছে ট্ৰেড ইউনিয়নৰ মূল যে আমি একেলগে ইমান লোকৰ দিনৰ একেলগে আমি একেলগে থাকি আমি ৰাইজৰ কাম কৰিব গৈছোঁ আৰু ৰাইজৰ প্ৰধান কাম হিচাপে আমি বাৰবাৰী ব্লাড ডনেশ্যনৰ কাৰণে আমাৰ ব্লাড দিব কাৰণে আমাৰ ইয়াৰ দলৰে কষ্ট কৰিছে গেছ দিলে নিজৰ কাৰণে সেই ব্লাডটো যদি ঠিক মানুহৰ যোনজন মানুহ দীঘলীয়া মানুহ পইচা দিবলৈ ব্লাড সেই মানুহে যদি ব্লাড দিব নোৱাৰে কাৰণ সেই ব্লাড যদি বেলেগে পইচা লৈছে বিক্ৰী কৰিবলৈ সেইবিলাক পায় যদি আমি সেইটো নকৰি আমি যেতিয়াই কোনো কামে আন্দোলন আমি আমার নিজের ব্লাডে আমি সরকারি মনে করি মিলে নাই এটা
কৰা থাকি সেই ব্লাডৰ ওপৰত কমাৰ্চিয়েল সেই ব্লাডৰ ওপৰত মানুহে টকা সংগ্ৰহ কৰে। গতিকে আমি আজি আপোনালোকে ব্লাড দিবৰ কাৰণে আজি এবছৰ ধৰি চাকৰি কোনো নিশ্চয়তা নোহোৱাকৈ কাম কৰি আছে। সেইবিলাকে আজি সকলো দুখ পাহৰিছে, ৰাইজক দুখীয়াজনক দুৰ্বলজনক সহায় কৰিব পাৰিছে। মই তেওঁলোকক প্ৰথমতে মোৰ আন্তৰিক অভিনন্দন জনাইছো। মই অকল ৰেড নহয়, ৰেড ক্ৰছ হিচাপে যিবিলাক কাম কৰিছোঁ তাৰ বাহিৰেও মই এজন ট্ৰেড ইউনিয়নিষ্ট। মই ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ নেশ্যনেল ছেক্ৰেটাৰী আৰু ষ্টেটৰ প্ৰেচিডেণ্ট। সেই হিচাপে মই আপোনালোকক অভিনন্দন জনাইছোঁ যে আপোনালোকে একেলগে আটাইবিলাকে দুখৰ দিনত একেলগে থাকি আজি এটা এনেকুৱা মানসিক এজন বন্ধুক লগ পালোঁ, এইবাৰ তৃতীয়বাৰ ৰাতিপুৱা আহিছে। প্ৰথম দ্বিতীয়বাৰ দিলে, এতিয়া দুখৰ দিনত কি সাধাৰণ মানসিক আৰু যিসকলে এইবিলাকে আমাৰ সদায় বিভিন্ন কাম কৰি আছে। এইটো আমাৰ সদায় এটা কাম। গতিকে যদিও আপোনাৰ এইটো নহয়, আমাক যেতিয়াই আপোনালোকে বিচাৰে এনেকুৱা কামৰ কাৰণে এইটো চলাই আছোঁ আৰু এইটো কাম সদায় কৰোঁ। যিকোনো মানুহ কাম দিব আহিলে যদি একেলগে কাম কৰিব নোৱাৰে আমি মিটিংটো কৰি থৈ দিওঁ আৰু যেতিয়া দৰকাৰ হয় মিটিং মতে মাতি নি পেলাই ব্লাডটো লওঁ। কিছুমান খুব ৰেয়াৰ গ্ৰুপ যিবিলাক ভাল পাবলৈ খুব টান, সেই ৰেয়াৰ গ্ৰুপৰ মানুহখিনিক আমি স্পেচিয়েলি বেলেগে ৰাখি দিলোঁ, তেওঁলোকৰ ব্লাড নলওঁ। কিন্তু সেই গ্ৰুপৰ নিশ্চয় লাগিব, তেতিয়া সেই মানুহজনক 3জনমান 4জনমানৰ মানুহ একেলগে মাতি টেলিফোন কৰি দিওঁ। তাৰে এজনটো মিনিমাম ওলাব বা দুজন মিনিমাম ওলাব, দুজন যদি ক'ৰবালৈ গৈছে বেলেগ কামত গৈছে, আমি তেনেকৈ গ্ৰুপিং কৰি থৈ দিওঁ আৰু মনিটৰিং আমি কৰোঁ। এই ব্লাড ক'লে গৈছে, কাক দিছে, কেনেকৈ দিছে, সেইটো আমি মনিটৰিং কৰোঁ। এই দুটা কথাৰ কাৰণে গভৰ্ণমেণ্টেও ভাল পাইছে, তেওঁলোকৰ মেডিকেল কলেজত যাতে এই কমাৰ্চিয়েল সোমাই নাযায়। আমিও ভাল পাইছোঁ যে আমি কষ্ট কৰি পেলাই যাৰ পৰা ব্লাড ল'লোঁ, যিবিলাক কষ্ট কৰি দিলোঁ, তেওঁলোকৰ মনত সন্তুষ্ট হ'ব যে জনক ব্লাড দিয়া হৈছে। আজি আৰু ব্লাড দিয়া সময়ত বেছি দীঘলীয়া কথা নকওঁ। আপোনালোকে গোটেইবিলাকে আহিছে আৰু যিবিলাক আহিবৰ কাৰণে আহিব পাৰে। বৰষুণটোৱে ৰাতিপুৱা আমি জানিব নোৱাৰা আমাৰ গৈছে এনেকুৱা যাব পাৰে। আমি এইবিলাক খালোঁ। ইয়াৰ পিছত আজি আমাৰ দিনটো এটা বেলেগ এটা দিন। আমাৰ দেশৰ এই দিনটো খুব অলপ যিবিলাক আপোনালোকে খুব ভাল কাম কৰিছে। আজি ফ্লৰেন্স নাইটিংগেলৰ এই দিনটো do the service as you have done it. This High Court and other process is very long. It is taking time. But what is there? You believe in God. Everybody should believe in God or Allah or Jesus. We hear everything. But it is because that we have done very well. Thank you. বাইদেউ যাওক, বাইদেউ খাই লওঁ নেকি? কেনেকুৱা পজিশ্যন তাৰমানে
কি আৰু কি লাগে কি নালাগে নেট চেট নিছে নাই ইয়াতে চব থকা ব্যৱস্থা আছে ইয়াতে বেটৰী সোমাইছে আইসপার এটা আমার অনুপ্রেরণা দিছে তেওঁলোক এটা সিস্টেম বনাইছে যিটো আজিৰ দিনটো আমি ব্লাড ডোনেশ্যন ক্যাম্প হিচাপে গোটেই অল ওভাৰ ইণ্ডিয়াত মোৰো এটা সন্মানিত আজি সেক্ৰেটাৰী প্ৰথমতে তেওঁ কৈছিলে মোৰ দেন 25,000 আজি অল ওভাৰ ইণ্ডিয়াত ব্লাড ডোনেশ্যন যিমান দিব পৰাটো যিমান আহিছে আৰু যিমানে দিম বুলি আশা কৰি আছে ডক্টৰৰ কাৰণে আহিব পৰা নাই সকলোকে আইসপা স্টেট কমিটিৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ বাইদেউ যাওক না দুই কৈ দিয়ে আমাক এক কাকলি বাই ক'ব মই এই নাছিল কাৰণে আমি এনেকৈ সংঘবদ্ধ হৈ থাকিব লাগিব কাৰণ এতিয়া সুপ্ৰিম কোৰ্টতে এই বস্তুটো গুচি গৈছে কিমান দিন লাগে নাজানো কিন্তু আমাৰ ঐক্যটো আমি সদায় বজাই ৰাখিব লাগিব কাৰণ কোম্পানীয়ে আমাক নিৰীক্ষণ গুচি যোৱা নাই যিহেতু আমিও কোম্পানীৰ কাৰণে এতিয়া ৰ'বই লাগিব তেওঁলোকৰ ডিচিশ্যনটোৰ কাৰণে গতিকে এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ চবে ধৈৰ্য ধৰিব লাগিব আমি আৰু ঐক্যবদ্ধ হৈ থাকিব লাগিব বাছ লাগে বাইদেউ বিলাকচোন হেল্ল' এইফালে